অলপমান মই শুনিছোঁ কিন্তু এইটো এটা গোটেইটো মেনুৱেল কাম হয় শিক্ষকজনে ক'লে মোৰ গাড়ীখন বেয়া হৈ গ'ল এতিয়া সেইটোত আৰু কি কৰিব পাৰিব এতিয়া ইমান চেণ্টাৰত পৰীক্ষা হয় কাবাৰ গাড়ী বেয়া কাবাৰ কিবা এনেকুৱা ধৰণৰ ইমান ডাঙৰ ঘটনাত ক'বাত নহয় কিবা এটা থাকি যায় আৰু এতিয়া যদি কাৰোবাই কোনোবাই ধৰক সিদিনাখনে প্ৰশ্নখন লৈ গ'ল সন্মুখতে তেওঁৰ এক্সিডেণ্ট হৈ গ'ল তেতিয়াও পৰীক্ষা দেৰি হৈ যাব গতিকে এনেকুৱা ডাঙৰ জায়গাত কেতিয়াবা দুই এটা চেণ্টাৰত এক্সেপশ্যন হয় আৰু কিছু কথা আমিও মানি ল'ব লাগিব যে কোনো মানুহ 100% শুদ্ধ হ'ব নোৱাৰে 99%ই শুদ্ধ হ'ব মই কি কৰা হৈছে নাজানো কিন্তু মানুহজনৰ অসুবিধাটো কি আছে তাকো চাব লাগিব এনেইতো আৰু চৰকাৰ হ'লে নিলম্বন এইটো এটা বেলেগ কথা যদি তেওঁ ইচ্ছা কৰি কৰিছে নিলম্বন হ'ব আৰু যদি বোলে নহয় সঁচাকৈয়ে জেনুইন তেওঁৰ অসুবিধা আছে তে জেনুইন অসুবিধাটো কেতিয়াবা ময়ো ট্ৰেফিক জামৰ কাৰণে ধৰক আজি আহোঁতে 5 মিনিট দেৰি হৈছে তে কি কৰিব গোটেইখন ট্ৰেফিক আছে অলপমান মই শুনিছোঁ কিন্তু এইটো এটা গোটেইটো মেনুৱেল কাম হয় শিক্ষকজনে ক'লে মোৰ গাড়ীখন বেয়া হৈ গ'ল এতিয়া সেইটোত আৰু কি কৰিব পাৰিব এতিয়া ইমান চেণ্টাৰত পৰীক্ষা হয় কাবাৰ গাড়ী বেয়া কাবাৰ কিবা এনেকুৱা ধৰণৰ ইমান ডাঙৰ ঘটনাত ক'বাত নহয় কিবা এটা থাকি যায় আৰু এতিয়া যদি কাৰোবাই কোনোবাই ধৰক সিদিনাখনে প্ৰশ্নখন লৈ গ'ল সন্মুখতে তেওঁৰ এক্সিডেণ্ট হৈ গ'ল তেতিয়াও পৰীক্ষা দেৰি হৈ যাব গতিকে এনেকুৱা ডাঙৰ জায়গাত কেতিয়াবা দুই এটা চেণ্টাৰত এক্সেপশ্যন হয় আৰু কিছু কথা আমিও মানি ল'ব লাগিব যে কোনো মানুহ 100% শুদ্ধ হ'ব নোৱাৰে 99%ই শুদ্ধ হ'ব মই কি কৰা হৈছে নাজানো কিন্তু মানুহজনৰ অসুবিধাটো কি আছে তাকো চাব লাগিব এনেইতো আৰু চৰকাৰ হ'লে নিলম্বন এইটো এটা বেলেগ কথা যদি তেওঁ ইচ্ছা কৰি কৰিছে নিলম্বন হ'ব আৰু যদি বোলে নহয় সঁচাকৈয়ে জেনুইন তেওঁৰ অসুবিধা আছে তে জেনুইন অসুবিধাটো কেতিয়াবা ময়ো ট্ৰেফিক জামৰ কাৰণে ধৰক আজি আহোঁতে 5 মিনিট দেৰি হৈছে তে কি কৰিব গোটেইখন ট্ৰেফিক আছে